নমস্কাৰ মই এইটো পিডিএফৰ লগতে টোটেল 4টা পিডিএফ টেলিগ্ৰাম গ্ৰুপত আপলোড কৰি থৈ দিছোঁ আৰু গোটেই 4টা ইম্পৰ্টেণ্ট হয় মইতো 2-3 মাহ আগতে থৈছোঁ আপোনালোকে বিচাৰি পোৱা নাই মইতো বুজা নাই যে টেলিগ্ৰামতো অলৰেডি আছে এতিয়াও মই যদি চাওঁ আপোনালোকে পাই যাব ঠিক আছে গতিকে টেলিগ্ৰাম চেনেলটো জইন কৰক আৰু তাত পাব লগতে মক টেষ্ট আৰম্ভ হৈ গৈছে মক টেষ্ট যদি দিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক 8822614404 ঠিক আছে মক টেষ্ট আপোনালোকে দিব পাৰিব তাত ভাল ভাল কুৱেশ্যন আমি দি থৈছোঁ আৰু লগতে আজি আমি অলপমান ৰিভাইজ কৰোঁ কেনেকুৱা কুৱেশ্যন আহিব পাৰে প্ৰথম এইটো চাওক দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্ট এটা কথা মনত ৰাখিব চাৰ্কুলাৰ ব্লু যেতিয়া আহিব সদায় কম্পালচৰি হ'ব ঠিক আছে মনত এইটো বান্ধি ল'ব অ'কে কিপ লেফ্ট দেয়াৰ ইজ ন' ৰুট টু দ্য লেফ্ট কম্পালচৰি টাৰ্ণ লেফ্ট একদম কম্পালচৰি টাৰ্ণ লেফ্ট অ'কে চাৰ্কুলাৰ এণ্ড আপোনাৰ ব্লু আৰু এইখিনিৰ ওপৰত আমি ভালদৰে ক্লাছ নাম্বাৰ 1ত এই প্লেলিষ্টত যদি যায় ধুনীয়াকৈ বুজোৱা হৈ আছে সময় যিহেতু কম আছে আপোনালোকে 2xত লগাই যিমান পাৰে চাবলৈ ট্ৰাই কৰিব অ'কে নাও ইয়াত কৈছে যে when a vehicle is involved in an accident causing injury to any person okay তেতিয়া কি কৰিব take all responsible steps to secure medical attention to the injured and report to the nearest police station within 24 hours আৰু কি ষ্টেপ ল'ব লাগে সেইখিনি আপোনালোকে ৰুট ছেফটি যিটো পিডিএফ আছে তাতে ধুনীয়াকৈ লিখা হৈ আছে অ'কে আৰু ইনভাৰ্টেড ট্ৰাইংগল ৰেড এইটো কি হয় আপোনাৰ গিভ ৱে অ'কে আকৌ মই কৈছোঁ যে টেলিগ্ৰামত পাব এইবোৰ আপোনালোকে পঢ়িলেই বুজি পাব এনচাৰো আছে 3টা অপশ্যন আছে আৰু এটা এনচাৰটো দিয়া হৈ আছে যিসকলে পোৱা নাই মই আকৌ কওঁ অলপমান ওপৰলৈ যাব গ্ৰুপটোৰ টেলিগ্ৰাম গ্ৰুপটোৰ আৰু মক টেষ্টটো যদি ল'ব বিচাৰে দেন কণ্টেক্ট কৰক সোনকালে কাৰণ কালিলৈ মক টেষ্টটো নাইকিয়া হৈ যাব আজি যিমান পাৰে দিবলৈ ট্ৰাই কৰক লগতে আপোনাৰ কিমান মাৰ্কছ পালে কি পালে এই বস্তুখিনি ধুনীয়াকৈ গম পাই যাব ঠিক আছে অ'কে তাৰ পাছত ইয়াত কৈছে যে এইটো চাওক দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ এটা কাটা হৈ আছে এফালে গৈ আছে ওৱান ৱে অ'কে আৰু এইটো হৈছে আপোনাৰ ইউটাৰ্ণ প্ৰহিবিটেড দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্ট ৰাইট টাৰ্ণ প্ৰহিবিটেড শাৰ্প কাৰ্ভ টু দ্য ৰাইট ইউটাৰ্ণ প্ৰহিবিটেড চাওক এতিয়া আমি চাই কৰি আছোঁ কাৰণে আমাৰ ভাল লাগি আছে কিন্তু পৰীক্ষাত কি হ'ব পৰীক্ষাৰ এনভাইৰমেণ্টটো বেলেগ হয় অপশ্যনবোৰ খেলি মেলি লাগি যাব কেতিয়াবা আমি এনেকুৱাও কৰি দিব পাৰোঁ যে শাৰ্প কাৰ্ভ টু দ্য ৰাইট ঠিক আছে তো অলপমান যিমান পাৰে যিকেইটা চাই ভালদৰে চাই যাব এইটো ইউটাৰ্ণ প্ৰহিবিটেড আৰু চাৰ্কুলাৰ চাইন গোটেইবোৰ মেণ্ডেটৰী চাইন হয় আৰু আপোনাৰ ট্ৰাইংগুলাৰ চাইনবোৰ কি হয় ৱাৰ্ণিং চাইন ৰেক্টেংগুলাৰ চাইনবোৰ ইনফৰ্মেটৰী চাইন আৰু যিবোৰ চাৰ্কুলাৰ ব্লু থাকিব কম্পালচৰি ঠিক আছে আৰু অল ট্ৰাইংগুলাৰ যিমানে আছে সকলোবোৰ ৰেড হয় অ'কে নাও ইয়াত কৈছে when a vehicle approach an unguarded railway level crossing before crossing it the driver shall stop the vehicle on the left side to the road get down from the vehicle go to the railway track and ensure that no train or trolleys is coming from either side অ'কে চাওক লগতে আপোনালোকৰ মটৰ ভেহিকুল এক্টৰ যিখিনি কুৱেশ্যন আছে বা পলিউশ্যন কণ্ট্ৰল আদাৰৱাইজ লাইচেঞ্চিং তাৰ এই কুৱেশ্যন ভাল কুৱেশ্যনখিনি মক টেষ্টত দিয়া আছে আপোনালোকে কৰিব পাৰিব অ'কে আকৌ মই কৈছোঁ কণ্টেক্ট কৰক 8822614404 ইয়াত কণ্টেক্ট কৰিলে মক টেষ্টটো পাই যাব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা কুৱেশ্যনবোৰ অহাৰ চান্সেছ থাকে হাউ কেন ইউ ডিষ্টিংগুইছ এ ট্ৰান্সপৰ্ট ভেহিকেল ঠিক আছে বাই লুকিং এট দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকেল এতিয়া মোক কওক বাই লুকিং এট দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকেল আমি ক'ব পাৰিম যে এইখন ট্ৰান্সপৰ্ট ভেহিকুল হয় নে নন ট্ৰান্সপৰ্ট ভেহিকুল হয় বাট আপোনালোকে মোক কওক কি ডিষ্টিংগুইট কৰিব নাম্বাৰ প্লেটত ট্ৰান্সপৰ্ট আৰু নন ট্ৰান্সপৰ্ট ভেহিকুলৰ নাম্বাৰ প্লেটত কি থাকিব আপোনাৰ ঠিক আছে চ' আপোনালোকে নেক্সট যদি চাই ভেলিডিটি অফ লাৰ্ণাৰ লাইচেঞ্চ কিমান হয় 6 মান্থ অ'কে দেন এইটো দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্ট ৰাইট টাৰ্ণ প্ৰহিবিটেড তাৰপিছত এইটো চাওক এইটো আপোনাৰ কি হয় হৰ্ণ প্ৰহিবিটেড অ'কে এইটো হ'ব আপোনাৰ নেৰো ব্ৰিজ এহেড চাওক নেৰো ব্ৰিজ এহেড নেৰো ৰোড এহেড কি হ'ব ইয়াতে খেলি মেলি লাগিব পাৰে গতিকে ভালদৰে মনত ৰাখিব এইটো হ'ব আপোনাৰ নেৰো ব্ৰিজ এহেড
অ'কে, এই কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে যে ফ্ৰী পাছেছ শুড বি গিভেন টু দ্য ফলোয়িং টাইপছ অফ ভেহিকলছ। ফ্ৰী পাছেছ কাক দিয়া হয়? এম্বুলেঞ্চ এণ্ড ফায়াৰ ছাৰ্ভিচ ভেহিকলক কি কৰা হয়? ফ্ৰী পাছেছ দিয়া হয়। বাকী আপোনালোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত বা লাইচেঞ্চিঙৰ ওপৰত যিখিনি টপিক আছে, সেইখিনি আপোনালোকে মটৰ ভেহিকল এখনত পাই যাব। বহুত ডাঙৰ হয়, কিন্তু আপোনালোকে বাছি বাছি কিছুমান ছেকশ্যন চাব লাগিব আৰু তেনেকৈ মিলাব লাগিব। আৰু মক টেষ্টটো দিলে তাত গম পাব কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। অ'কে, নাও চাওক, অলপ আগত আমি নেৰ' ব্ৰিজ পাইছিলোঁ, ঠিক আছে? এইটো চাওক, নেৰ' ৰোড এহেড। অ'কে, ৰোডত কেনেকুৱা হয় আৰু ব্ৰিজত কেনেকুৱা হয় চাওক এইটো। কাৰণ চাওক, ব্ৰিজত কিয় হয় এটা কথা মনত ৰাখিব, আপুনি ৰাস্তাৰে গৈ আছে, ব্ৰিজখন আহিলে ন, মেইনলি আপোনাৰ ৰাস্তাৰ যদি চাই তাতকৈতো ব্ৰিজখন অভিয়াছলি নেৰ' হ'ব, হয়নে? তো আকৌ বাট ৰাস্তাটো আমি পাই গ'লোঁ, এনেকুৱা কোনো ৰুল নাই, মই জাষ্ট মনত ৰাখিবৰ কাৰণে কৈ আছোঁ, ঠিক আছে? বাকী এইটো আপোনাৰ নেৰ' ৰোড এহেড। অ'কে, জেব্ৰা লাইনছ আৰ মেইন ফৰ, এইটো সকলোৱে জানে, পেডেষ্ট্ৰিয়ান ক্ৰছিং। অ'কে, জেব্ৰা ক্ৰছিং। হুৱেন এন এম্বুলেঞ্চ ইজ এপ্ৰ'চিং, কি কৰিব লাগিব? দ্য ড্ৰাইভাৰ চেল এলাউ ফ্ৰী passes by drawing to the side of the road. Okay, now এইটো চাব, ইয়াত ভালদৰে মন কৰক, the following sign represents overtaking prohibited. Okay, red traffic light indicates কি কৰে? Stop the vehicle, stop red. আৰু এইটো চাওক, ট্ৰাইংগুলাৰ ক্ৰছ হৈ আছে, ইয়াত কি হ'ব? হা, নো এণ্ট্ৰি। হা, ইয়াতে বহুতে মাৰি দিব, নহয়। ক্ৰছ ৰোড মানে আগত কি আছে? এনেকৈ এটা ৰোড গৈ আছে আৰু এনেকৈ এটা ৰোড আহি আছে, ক্ৰছ ৰোড, নো এণ্ট্ৰি মাৰি নিদিব। তাৰ পাছত এইটো চাওক, following sign represents no entry. Okay, আৰু এইটো আপোনাৰ এইটো চাউণ্ড হৰ্ণ কম্পালচৰি। আমি ৰেডত যেতিয়া কাটা থাকিব তাত কি হ'ব? হৰ্ণ প্ৰহিবিটেড। ব্লু আছে ন, ইয়াত কম্পালচৰি হৰ্ণ মাৰিবই লাগিব, কাৰণ আগত মানুহ আহিব পাৰে, গাই গৰু কিবা কিবি জানুৱাৰ জন্তু এইবোৰ আহিব পাৰে। তো এইটো আপোনাৰ কি হ'ব? চাউণ্ড হৰ্ণ কম্পালচৰি, ঠিক আছে? নাও এইটো হ'ব আপোনাৰ কম্পালচৰি ৰাইট টাৰ্ণ। ব্লু অহাৰ লগে লগে কম্পালচৰি, আপুনি এইটো ফ্ল' কৰিব লাগিবই। ড্ৰাংকেন ড্ৰাইভ, ঠিক আছে, ড্ৰাংকেন ড্ৰাইভ কি হয়? প্ৰহিবিটেড ইন অল ভেহিকলছ, সকলোতে বন্ধ কৰা হয়। চ' তাৰপিছত যদি চাই, সেইখিনি আপোনালোকেতো বুজি পাবই, মই কেইটামানে ইম্পৰ্টেণ্ট দি আছোঁ। এনেকৈ ইয়াত আমি কি কৰোঁ? মেইনলি ড্ৰাইভ দ্য ভেহিকল নট এক্সিডিং 50 km/h, ঠিক আছে? 50 বা 30 যেতিয়া দেখিব, মেক্সিমাম এইটো স্পীড লিমিট, ইমানতকৈ ওপৰত যাব নোৱাৰে। কিন্তু বহুতে ভাবে ড্ৰাইভ দ্য ভেহিকল এট 50 km/h, ইমান স্পীডতে চলাওক। সেইটো নহয়, এইটো এনেকুৱা দেখিলে কাটি দিব। ড্ৰাইভ দ্য ভেহিকল নট এক্সিডিং 50 km/h, ঠিক আছে? তাৰপাছত ইয়াতে হ'ব আপোনাৰ, এইটোৱে কি ৰিপ্ৰেজেণ্ট কৰে? দেখিছে, ৰেড মেণ্ডেটৰী চাৰ্কুলাৰ, নো এণ্ট্ৰি ফৰ ভেহিকল হেভিং মোৰ দেন 2 মিটাৰ উইথ। চাওক, কিছুমান গাড়ী আছে ন, ডাঙৰ উইথটো বহুত 2 মিটাৰতকৈ বেছি, তো তেনেকুৱা গাড়ী ইয়াত কি হ'ব? এণ্ট্ৰি প্ৰহিবিটেড, ঠিক আছে? আৰু যদি এইটো চাওক, হৰাইজেণ্টেলি আছে মানে উইথ, যদি ভাৰ্টিকেলি আছে কি হ'ব? হাইট, ঠিক আছে? এইটোৱে বুজাব যে এণ্ট্ৰি অফ ভেহিকল হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ, ঠিক আছে? 3.5 মিটাৰতকৈ তলৰ গাড়ীহে ইয়াত কি কৰিব পাৰিব? এণ্ট্ৰি কৰিব পাৰিব। অ'কে, ইয়াত আৰু এটা অপশ্যন চাওক, এণ্ট্ৰি অনলি ফৰ ভেহিকল উইথ এবভ 3.5 মিটাৰ, নহয়, তাতকৈ কম হ'ব লাগিব। আৰু এণ্ট্ৰি ফৰ ভেহিকল উইথ হাইট এবভ 3.5 মিটাৰ, ন, উইথৰ কথাই নাহে, ওপৰত থাকিলে হাইট আহি যাব, ঠিক আছে? তাৰ পাছত এইটো চাব, হা, এইটো ইম্পৰ্টেণ্ট হয়, এইটো সুধি দিব পাৰে, আমি বহুতে ষ্টপ কৰি দিম ন। এইটো কি হয়? ন' ষ্টপিং অৰ ষ্টেণ্ডিং, ঠিক আছে? ন' ষ্টপিং অৰ ষ্টেণ্ডিং, ব্লু মানে ইটছ কম্পালচৰি। ইয়াত কৈছে ভেলিডিটি অফ PUCC, পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট, কিমান হয়? 6 মান্থ। অ'কে, আৰু BS4 আৰু BS5 ভেহিকেলৰ কাৰণে 1 year হৈ যাব, সেইটো আপোনালোকে মনত ৰাখিব। চৰি, BS5টো স্কিপে কৰা হৈছে, BS6 ভাৰত ষ্টেণ্ডাৰ্ড। আৰু এইটো ব্লু কম্পালচৰি কি হ'ব আপোনাৰ? এহেড অনলি।
তাৰ পাছত যদি চাই আৰু কেইটামান ইম্পৰ্টেণ্ট চাইন আমি চাবলৈ গৈ আছোঁ এইটোতো পৰীক্ষাত আহিয়ে থাকে প্ৰায় কম্পালচৰি কিপ লেফ্ট কম্পালচৰি কিপ লেফ্ট ঠিক আছে টাৰ্ণ লেফ্টটো আছে চাওক টাৰ্ণ লেফ্টটো আছে দেখিছে কম্পালচৰি কিপ লেফ্ট আৰু টাৰ্ণ লেফ্ট পৰীক্ষাত ভুলটো ইয়াতে লাগিব এইটোতো কাটি দিব আপোনালোকে বহুতে উৎপাদতে কি মাৰি দিব টাৰ্ণ লেফ্ট কম্পালচৰি টাৰ্ণ লেফ্ট অ'কে মিনিমাম এজ ফৰ গেটিং এ লাইচেঞ্চ টু ড্ৰাইভাৰ মটৰচাইকেল উইদাউট গিয়াৰ 16 ইয়াৰ্ছ ঠিক আছে উইথ গিয়াৰ 18 ইয়াৰ্ছ আৰু ট্ৰান্সপৰ্ট ভেহিকুলৰ কাৰণে কিমান লাগিব 20 ইয়াৰ্ছ অ'কে তাৰপিছত এইখিনিতো জানে জিগজেক আৰু আপোনাৰ ক'ত গ'ল ছাইড ৰুট ৰাইট অ'কে মই এই ক্লাছটো এইকাৰণে আনিছোঁ আপোনালোকে যদি বিচাৰে টেলিগ্ৰাম গ্ৰুপত আছে যিসকলে বিচাৰি পোৱা নাই তেওঁলোকৰ কাৰণে মই এই বাৰ্তাটো দিবলৈ আনিছিলোঁ এইটো চাইন চাই থৈ দিব এইটো সুধিব যে ৰাউণ্ড এবাউট আৰু এটা মন কৰিব কেতিয়াবা কি হয় চাইনটো এনেকৈ আঁকি নিদিয়ে ইয়াৰ বিষয়ে কৈ দিব ডেছক্ৰিপশ্যন দি দিব যে ট্ৰাইংগুলাৰ চাইন ৰেড বৰ্ডাৰ আছে ক্ৰচিং আছে কি হয় ঠিক আছে গতিকে আপোনালোকে মনত ৰাখিব লাগিব কেতিয়াবা চাইনটো কি হয় আপোনাৰ আঁকি নিদিলেও ডেছক্ৰিপশ্যন দি দিব ঠিক আছে সেইটো চাওক মিনিমাম এজ ফৰ অবটেইনিং ড্ৰাইভিং লাইচেঞ্চ ফৰ ট্ৰান্সপৰ্ট ভেহিকেল 20 ইয়াৰ্ছ ঠিক আছে ট্ৰান্সপৰ্ট ভেহিকেলৰ কাৰণে 20 ইয়াৰ্ছ লাগিব অভাৰটেকিং ইজ প্ৰহিবিটেড ইন দ্য ফলোয়িং কেছ নেৰ' ব্ৰিজ তাৰপাছত যদি চাই আৰু এইবোৰতো জানিব কিন্তু ইয়াতে মেক্সিমাম যদি চাই যিখন এক্ট আছে তাৰ কুৱেশ্যন কিছুমান ইয়াত এড কৰা নাই ষ্টিল আপোনালোকে সেইখনত পাই যাব ইয়াত কৈছে যে ৱেন এনি প্ৰপাৰ্টি অফ এ থাৰ্ড পাৰ্টি ইজ ডেমেজ ডিউ টু এন এক্সিডেণ্টটো আপোনাৰ ইঞ্চুৰেঞ্চৰ পৰা আহি গ'ল ইঞ্চুৰেঞ্চৰ টপিক ইয়াত কানেক্ট হ'ব কি কৰিব লাগিব ড্ৰাইভাৰ চেল ৰিপৰ্ট টু দ্য নিয়েৰেষ্ট পুলিচ ষ্টেচন উইদিন 24 আৱাৰ্ছ উইদিন 7 ডেইজ খেলিমেলি নলগাব উইদিন 24 আৱাৰ্ছ আৰু মোক কওক গাড়ী চলাই গৈ আছে কাৰোবাক খুন্দিয়াই দিলে ইনজুৰ কৰিলে তাৰ পাছত অ'কে গাড়ীখন ৰখালে কেইটামান কণ্ডিশ্যন আছে সেইকেইটা ড্ৰাইভাৰে ফুলফিল কৰিব লাগিব লগতে ইয়াত যদি এজন পুলিচ ইনস্পেক্টৰ থাকে ৰেংক হায়াৰ দেন ছাব ইনস্পেক্টৰ ঠিক আছে এনেকুৱা কিছুমান কেছ আপোনালোকে পাব এনেকুৱা কেছ ষ্টাডিৰ ওপৰত কিছুমান কুৱেশ্যন দিব পাৰে আৰু এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে মক টেষ্টটোত পাব অ'কে নাও আৰু কেনেকুৱা কুৱেশ্যন সুধিব পাৰে গোটেইখিনি ইম্পৰ্টেণ্টে হয় ইয়াত যিমানখিনি কুৱেশ্যন আছে 600 মান কুৱেশ্যন আছে বুজি পাব চালে বুজি পাই যাব ইমান টান নহয় গতিকে আপোনালোকে লৈ লওক PDF টো টেলিগ্ৰাম গ্ৰুপত আছে ফ্ৰী অফ কষ্ট হয় গভৰ্ণমেণ্টে দিয়া PDF ইয়াত মই পইচা ল'লেতো মোক মানে জেলত ভৰাই থৈ দিব গোটেইকেইটা যে গোটেই 4টা PDF আছে ভাল PDF আছে লগতে এইটোও পাব আপোনালোকে ৰোড ছেফটি ইয়াত ভাল বস্তু আছে স্পীড লিমিট কিমানত যাব পাৰিব কিমানত যাব নোৱাৰে সেই সকলোবোৰ ধুনীয়াকৈ লিখা হৈ আছে ঠিক আছে তো মক টেষ্টটোত যদি দিব বিচাৰে কণ্টেক্ট কৰিব